দায়িত্ব বাঢ়িল তৰুণ গগৈৰ তনয়ৰ এপিচিচিৰ সভাপতিৰ দায়িত্ব অৰ্পণ গৌৰৱ গগৈ ২৬ৰ নিৰ্বাচনৰ পূৰ্বে এআইচিচিয়ে গঠন কৰিলে নতুন সমিতি সভাপতি পদৰ পৰা অপসাৰিত হ'ল ভূপেন বৰা বহু জল্পনাৰ কল্পনাৰ অন্তত অৱশেষত এআইচিচিয়ে ঘোষণা কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি সোমবাৰে গৌৰৱ গগৈ কংগ্ৰেছৰ নতুন সভাপতিৰ দায়িত্ব অৰ্পণ কৰাৰ পাছতে ৰাজ্যৰ ৰাজনীতিত হৈছিল অনেক চৰ্চা ইপিনে এই খবৰ বিয়পি পৰাৰ পাছতে উজনি নামনিত কংগ্ৰেছ কৰ্মীৰ মাজত হৈছিল আনন্দৰ উল্লাস দলৰ সভাপতিৰ দায়িত্ব লাভ কৰিয়ে গৌৰৱ গগৈ দিলে প্ৰতিক্ৰিয়া देखिए सबसे पहले मैं आदरणीय कांग्रेस अध्यक्ष मल्लिकार्जुन खड़गे जी का लीडर ऑफ ऑपोजिशन लोकसभा आदरणीय राहुल जी का हमारे जीएसओ एआईसीसी आदरणीय वेणुगोपाल जी का जीएस जितेंद्र सिंह जी का सोनिया जी का तहे दिल से शुक्रिया अदा करता हूं कि इन्होंने इतनी एक बड़ी जिम्मेवारी हमारे युवा कंधों पे रखी है साथ ही साथ जो हमारे पूर्व के जो अध्यक्ष है भूपेन बोरा जी उन्होंने भी शानदार हमारे दल को नेतृत्व दिया है हमारे बहुत से वरिष्ठ साथियों को नई जिम्मेवारी मिली है हम सभी के साथ मिलकर काम करेंगे और मैं अपने स्वर्गीय पिताजी को भी याद करता हूं क्योंकि उनके आदर्शों से मैंने असम के लोगों के सेवा की प्रेरणा उनसे मिली है मेरी माताजी को भी याद करता हूं मेरे परिवार मेरे बच्चे जिन्होंने समर्थन दिया है और आने वाले समय में असम के लोगों की आशीर्वाद की हम अपेक्षा करते हैं और साथ मिलके एक नए असम की संकल्प हम आने वाले विधानसभा चुनाव में लेंगे কংগ্ৰেছৰ নেতা কৰ্মীও গৌৰৱ গগৈক নতুন সভাপতি হিচাপে পাই যথেষ্ট উৎফুল্লিত কংগ্ৰেছ নেতা কৰ্মীসকলে গৌৰৱ গগৈক শুভেচ্ছা জনোৱাৰ লগতে শুভেচ্ছা জনাই ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদেও আমি ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ 2026 চনৰ নিৰ্বাচনৰ কাৰণে এতিয়া যুঁজখন বিজেপিৰ কাৰণে আৰু বেছি কঠিন হ'ব আমাৰ বিৰোধী পক্ষৰ কাৰণে আৰু বেছি মজবুত হ'ব গতিকে গৌৰৱ গগৈৰ নিযুক্তিক আমি এই মুহূৰ্তত ৰাইজৰ দলে আদৰণি জনাইছোঁ ৰাইজৰ দলে গৌৰৱ গগৈৰ নিযুক্তিক স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ যে 2026ত আমি সকলোৱে মিলি বিজেপি দলক পৰাভূত কৰিব পাৰিম আৰু গৌৰৱ গগৈৰ নিযুক্তিয়ে আমাৰ বিৰোধী ঐক্যমঞ্চক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ ঐক্যবদ্ধভাৱে আমি 26ত যুঁজিব পাৰিম বুলি আশা প্ৰকাশ কৰিছোঁ কংগ্ৰেছ দলৰ পৰা ২৬ত অসমৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে যে হ'ব তাৰ ইংগিত ইতিমধ্যেই পোৱা গৈছে কিন্তু কংগ্ৰেছৰ নতুন সভাপতিক লৈ বিজেপিৰ মন্তব্যও উল্লেখনীয় গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছত কংগ্ৰেছ দলৰ বাবে হ'ব বিপদ মুখ্যমন্ত্ৰীয়ে পোনছাতেই পাকিস্তানৰ প্ৰসংগ টানি আনি ক'লে এই কথা গৌৰৱ গগৈ এজন ব্যক্তি হিচাপে আগতে উত্তৰ দিব লাগিলহেঁতেন সংসদ হিচাপে উত্তৰ দিব লাগিলহেঁতেন এতিয়া গোটেই পাৰ্টিটোক লৈয়ে ডুবিব গতিকে ভাল কথা আমাৰ কাৰণে সহজ হৈ গ'ল পাৰ্টিটোক লৈয়ে ডুবিব গতিকে আমাৰ কাৰণে বহুত সহজ হ'ব চক কংগ্ৰেছৰ যে গোটেই এপ্ৰ'চটোৱে প্ৰ' পাকিস্তান আৰু তেওঁলোকে যে ভাৰততকৈ পাকিস্তানৰ লগত তেওঁলোকৰ সম্পৰ্ক বেছি এই নিযুক্তিটোৱে তাকে আকৌ এবাৰ প্ৰমাণ কৰিলে দ্বিতীয়তে কংগ্ৰেছত ভূপেন বৰাই হওক বা আন কোনোবাই হওক হিমন্ত বিশ্ব শৰ্মাই হওক ভূপেন বৰাই হওক যিকোনো সৰু ঘৰৰ পৰা থকা মানুহ বা সৰু ঘৰৰ পৰা ওলোৱা মানুহ যে ইয়াত ৰাজনীতি কৰিব নোৱাৰে সেই কথাটো আজিৰ নিযুক্তিটোৱে আকৌ এবাৰ প্ৰমাণ কৰে আমাৰ বাবে নহয় কংগ্ৰেছ দলটোৰ বাবে অতি দুৰ্ভাগ্যজনক কথা কাৰণ যিগৰাকী ব্যক্তিৰ পৰিয়ালত মাত্ৰ 4জন সদস্য আছে 4জনৰ 3জনকে তেখেতে অসম মাতৃ বা ভাৰত মাতৃৰ নাগৰিক কৰিব নোৱাৰে যিগৰাকী ব্যক্তিৰ 4গৰাকী সদস্যৰ আছে তাৰে 3গৰাকীয়ে বিদেশী ৰাষ্ট্ৰৰ নাগৰিক গতিকে তেওঁ আমাক অসম প্ৰেম বা ভাৰত প্ৰেমৰ কি নীতি শিক্ষা দিব প্ৰথম কথাষাৰ সাধাৰণ নহয় এগৰাকী সাংসদ এগৰাকী প্ৰাতস্মৰণীয় ব্যক্তিত্বৰ সন্তান অসমৰ প্ৰাক্তন 3বাৰৰ মুখ্যমন্ত্ৰীৰ সন্তান তেওঁ
পৰিয়ালৰ 4জন সদস্যৰ ভিতৰত 3জনেই বিদেশী ৰাষ্ট্ৰৰ নাগৰিক বুলি তেওঁলোকে স্বীকাৰোক্তি দিছে। তেওঁ আমাক অসমৰ বিষয়ে ভাৰতৰ বিষয়ে কি শিকাব? তেওঁ দেশপ্ৰেমৰ কি তেওঁ আমাক নীতি শিক্ষা দিবলৈ যাব? পাকিস্তানৰ সৈতে সম্পৰ্কিত এটা পৰিয়ালৰ মুৰব্বীজনক কংগ্ৰেছে অসমৰ মানুহৰ কংগ্ৰেছীসকলৰ দায়িত্ব দি দিছে, অসমক লৈ বা ভাৰতক লৈ সপোন ৰচাৰ কথা কল্পনা কৰিছে। ৰাজনৈতিকভাৱে বিৰোধী দলসকলে কি প্ৰতিক্ৰিয়া দিয়ে নাজানো। আমাৰ এনে আপাত দৃষ্টিত কংগ্ৰেছৰ যি সভাপতি আমাৰনো কি হৈছে? আমি ৰাইজৰ আশীৰ্বাদ প্ৰতিটো নিৰ্বাচনত পাই আহিছোঁ, প্ৰতিটো দিনে পাই আহিছোঁ, প্ৰতিটো আঁচনিত পাই আহিছোঁ। দুয়োখন চৰকাৰলৈ অগাধ আস্থা আৰু বিশ্বাস প্ৰকাশ কৰি আহিছে, প্ৰত্যেকে বেলট বাকচতে হওক বা EVM মেচিনত হওক। ৰাজনীতিৰ কথাটো সুকীয়া। কংগ্ৰেছৰ কোন সভাপতিহে আমাৰ একেবাৰে ধৰ্তব্য বা এইটো ক'বলগীয়া নাই, কিন্তু কংগ্ৰেছৰ নৈতিকতাটো লক্ষ্য কৰক। যিজন মানুহ পাকিস্তানলৈ যোৱা বুলি চৰ্চা চলি আছে, অভিযোগ উঠিছে, প্ৰমাণ হ'বলৈ গৈ আছে, যিজন মানুহে পাকিস্তানত গৈ 15 দিন বা 10 দিন থাকি আহিছে বুলি প্ৰমাণ হ'বলৈ গৈ আছে, 192খন ৰাষ্ট্ৰ বাদ দি যিজন মানুহে এগাল ডেকা ল'ৰাক নি পাকিস্তান দূতাবাসত ট্ৰেইনিং দিছে, যিজন ব্যক্তিৰ সধৰ্মিনী পাকিস্তানৰ সৈতে নিবিড় সম্পৰ্ক আছে বুলি কংগ্ৰেছেই স্বীকাৰ কৰিছে। হয়তো 10 তাৰিখে তথ্য আহিব তেওঁ 20 বাৰমান পাকিস্তানলৈ গৈছে। সেইগৰাকী ব্যক্তিক কংগ্ৰেছে আজিৰ তাৰিখত সভাপতি পাতিছে। এনে আপাত দৃষ্টিত আমাৰ একো আহে নাযায় বা আমি ভালে পাব লাগে, কিন্তু এইটো আচলতে পুৰণি দল কংগ্ৰেছটো আৰু গণতান্ত্ৰিকভাৱে প্ৰতিগৰাকী নাগৰিকৰ, কাৰণ বিৰোধী দল হ'ল গণতান্ত্ৰিক দৃষ্টিকোণৰ পৰা প্ৰত্যেক নাগৰিকে প্ৰত্যেকটো ৰাজনৈতিক দললৈ লক্ষ্য কৰে। গতিকে এইটো এটা কংগ্ৰেছৰ বাবে দুৰ্ভাগ্যজনক। নিযুক্তি বা সভাপতি চয়ন বা সভাপতি নিৰ্বাচন এটা সাধাৰণ প্ৰক্ৰিয়া, কিন্তু অলপ বেয়া লাগিছে মনটো যে ভূপেন বৰা ডাঙৰীয়াৰ কি হ'ব ভৱিষ্যতে, কি ধৰণে তেওঁ দলটোক আগবঢ়াই লৈ গৈছিল, ইমান তেওঁৰ চিন্তা চৰ্চাবিলাক এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া আগবঢ়াই লৈ যাবনে নাযায়, এই কথাবিলাকো এটা মানে আজিৰ দিনত হয়তো অসমৰ ৰাইজে চিন্তা কৰিব। আমাৰ বিশেষ চিন্তাৰ প্ৰয়োজন নাই, কাৰণ তেওঁলোকে তেওঁলোকৰ দল চলাব, আমি আমাৰ দল চলাম। তেওঁলোকৰ নেতাসকলৰ মাজতো খুব প্ৰতিযোগিতা এটা আছিলে, গতিকে আশাও কৰিছিলে। গতিকে তাৰ ভিতৰত গৌৰৱ গগৈ ডাঙৰীয়া হ'ল। গতিকে অসমৰ চাৰিওফালে ঘূৰিব লাগিব, এতিয়া বোকা পানী খচিব লাগিব। ধুবুৰী আৰু বৰপেটা বা গোৱালপাৰাত গ'লেই নহ'ব, গোটেই অসমৰ নলবাৰীৰ পৰা আৰম্ভ কৰি গোটেই অঞ্চলবিলাকত যাব লাগিব, বৰাক ভেলীতো যাব লাগিব, ডিমা হাছাও কাৰ্বি আংলঙতো যাব লাগিব। গতিকে সকলোতে যাওক, সেইটোৱে আমি আশা কৰিম। আৰু ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰতিযোগিতা থাকিব, গতিকে আমি প্ৰতিযোগিতাত নামিম আমি। গগৈ আৰু শইকীয়াৰ প্ৰতিযোগিতা কি হয় আগন্তুক দিনত চাওঁ। ৰাইজৰ আশীৰ্বাদ থাকিলে নিশ্চয় শইকীয়াৰ মনোবাঞ্ছা পূৰ্ণ কৰিবলৈ সক্ষম। ইপিনে ভূপেন কুমাৰ বৰাৰ সভাপতিৰ পদ যে শীঘ্ৰেই আঁতৰিব, সেয়া ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৰিছিল ভৱিষ্যৎবাণী। মুখ্যমন্ত্ৰীৰ এই ভৱিষ্যৎবাণীৰ কথা স্বীকাৰো কৰিছে ভূপেন কুমাৰ বৰাই। মই আজিৰ পৰা কেইমাহমান আগতে দিলীপ শইকীয়া, মই, ভূপেন বৰা আমি একেলগে গুৱাহাটীৰ পৰা এখন ফ্লাইটত ঘূৰি গৈছিলোঁ। দিলীপ শইকীয়া সাক্ষী আছিল। তেতিয়াই মই ভূপেন বৰাক কৈছিলোঁ যে তোমাক এপ্ৰিল-মে' মাহত ভাঙি দিব। আৰু আজি অলপ আগতে দিলীপ শইকীয়াই মোক ফোন কৰিছে যে দাদা আপুনি কেনেকৈ গম পাইছিলে। কাৰণ তেওঁলোকে যেতিয়া এটা সময় থাকে, যেতিয়া পাৰ্টিটো ভাঙি যায়, তাক ভাল কৰাৰ কাৰণে আপোনাৰ মোৰ দৰে সাধাৰণ ঘৰৰ মানুহক ব্যৱহাৰ কৰিব। যেতিয়া ইলেকশ্যন আহে, টিকেট দিয়াৰ সময় হয় বা অলপমান এটা কেণ্ডিডেটবিলাক ঘৰত অহা যোৱা কৰে, সেই সময়ত তেওঁলোকে এই নীলা তেজৰ মানুহক লগত লয়। মুখ্যমন্ত্ৰীক মই উৰাজাহাজত দিল্লীৰ পৰা আহোঁতে লগ পোৱাটো সঁচা, আৰু এইটো মই আগতেও আপোনালোকক সংবাদ মাধ্যমৰ আগত এই কথাটো কৈছিলোঁ যে মই মুখ্যমন্ত্ৰীক উৰাজাহাজত লগ পাইছোঁ। আপোনালোককো মই কৈছোঁ আগতে, লখিমপুৰৰ মিটিং এখনতো কৈছোঁ, আৰু APCC মিডিয়া ডিপাৰ্টমেণ্টৰ মিটিঙতো মই এই কথাটো তেওঁলোকক কৈছিলোঁ। আৰু মুখ্যমন্ত্ৰীয়ে যিটো কথা মোক কৈছোঁ বুলি কৈছে, এইটো ওলালে ক'ৰ পৰা? তেতিয়া তেখেতে মোক কৈছিলে যে তুমি এপ্ৰিল-মে' মাহত তোমাৰ নিজৰ চকীখনেই নাথাকিব, গতিকে তুমি মোক কেনেকৈ আঁতৰাবা? তেতিয়া মই তেখেতক ক'লোঁ যে আপুনি কংগ্ৰেছৰ ভিতৰৰ খবৰ নাপায়, আপুনি যিটো মোক বাৰ্তা দিছে এইটো আপোনাৰ চ'ৰ্চটো উইক চ'ৰ্চ। তেতিয়া মুখ্যমন্ত্ৰীয়ে মোক কৈছিলে যে মোক আণ্ডাৰ এষ্টিমেট নকৰিবা। সেইখিনিয়ে কথোপকথন।
ইপিনে গৌৰৱ গগৈ সভাপতিৰ দায়িত্ব অৰ্পণ কৰাৰ 2 ঘণ্টাৰ ভিতৰতে কংগ্ৰেছত আন এক মুখ্য আঘাত কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাই কংগ্ৰেছৰ সকলো দায়িত্বৰ পৰা হঠাৎ অব্যাহতি লোৱাৰ খবৰে সৃষ্টি কৰিলে আন এক ৰহস্যৰ পিছে তেওঁ হঠাৎ লোৱা এই সিদ্ধান্ত নহয় এই সিদ্ধান্ত আছিল তেওঁৰ দীৰ্ঘদিনীয়া কিন্তু কিহৰ বাবে এই সিদ্ধান্ত ল'লে ববিতা শৰ্মাই কালি যেতিয়া আপুনি পদত্যাগ পত্ৰখন দিলে তেওঁলোকে তেতিয়া পুনচাতে একচেপ্ট কৰিছিল জিতেন্দ্ৰ সিং ডাঙৰীয়াই কৈছে ৰিথিংক কৰিবলৈ অলপ আগতে ফোনো কৰিছিলে তেখেতে মোৰ বন্ধু বান্ধৱ মোৰ শুভাকাংক্ষী মোৰ ফেমিলি মানুহ সবেই ভাল পাইছে কৈছে তুমি বহুদিন দিলা আৰু হ'ব আৰু দিয়া আৰু নালাগে কৰিবলৈ তোমাৰ নিজৰ কাম কৰা তাতে তোমাৰ বেছি তোমাৰ ৱৰ্ডছটো বেছি পাবা এনেকৈ বুলিহে মোক সবেই কৈছে মই সেইকাৰণে আচৰিত হৈছোঁ এতিয়া কালি যিখন লিষ্ট ওলালে তাত আপোনাৰ নামটো ক'ৰবাত আপুনি বিচাৰিছিলে নেকি থকাটো নাই মই বিচৰা নাই যদি দিলেহেঁতেন মই ল'লোহেঁতেন কিন্তু মই বিচৰা নাই ব্যক্তিগতভাৱে গৌৰৱ গগৈক আপুনি জানে গৌৰৱ গগৈ কেনেকুৱা এগৰাকী ব্যক্তি সেই ফালৰ পৰা আপোনাৰ মতামত কি আচলতে চাবলৈ গ'লে গৌৰৱ গগৈৰ লগত মই ইমান ঘনিষ্ঠ নহয় গতিকে এতিয়া নতুন এগৰাকী দায়িত্ব দিছে গৌৰৱ গগৈক যাৰ ওপৰত আস্থা আছে ৰাইজৰ আস্থা আছে আপুনি ভাবেনে যে গৌৰৱ গগৈয়ে ভূপেন কুমাৰ বৰাই নোৱাৰিব পৰা কামখিনি বা তেওঁ সেই দলটোক শৃংখলাবদ্ধভাৱে লৈ যাব পৰাকৈ আপুনি ভাবেনে গৌৰৱ এটা দল যেতিয়া গঠন কৰা হয় খুব ভাল উদ্দেশ্য লৈয়ে গঠন কৰা হয় কংগ্ৰেছে হওক বিজেপিয়ে হওক এজিপিয়ে হওক CPIMয়ে হওক কিন্তু মানুহখিনি ভাল হ'ব লাগিব পিছলৈ মানুহবিলাক ভাল হ'লে সেই দলটোৰ ভাৱমূৰ্তিটো ভাল হয় ভাল মানুহ থাকিবলৈ কাৰণে সেই পৰিৱেশটো থাকিব লাগিব এই পৰিৱেশটো নাথাকিলে এতিয়া থকাত অসুবিধা হৈ যায় পিছে অসম প্ৰদেশ কংগ্ৰেছ দলক কেনেকৈ আগুৱাই নিব গৌৰৱ গগৈয়ে যদিহে ২৬ত কংগ্ৰেছৰ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হয় তেন্তে বেছ আকৰ্ষণীয় হ'ব ২৬ৰ ৰণ কিন্তু আগন্তুক সময়ত বিজেপি বিৰোধী সাময়িক যুঁজখনে এক নতুন গতি লাভ কৰিবনে নাই তাক লৈও এতিয়া প্ৰশ্ন এতিয়া মাত্ৰ অপেক্ষা সময়লৈ নিউজ ডেস্ক ৰিপৰ্ট ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম